সুপ্ৰভাত আৰু আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো সকলোৰে কুশল হওক, এটা সতেজ আৰু সফল দিনলৈ যাতে আমি আজি আগবাঢ়িব পাৰোঁ আৰু আমাৰ প্ৰশিক্ষণটো যাতে বৰ মনোমোহা হয় তাৰ বাবে আপুনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি কালি তৃতীয় দিনৰ যি প্ৰতিবেদন পাঠ আছিলে, তৃতীয় দিনত মই মোৰ প্ৰতিবেদন দুটা কপি আনিছোঁ, এটা কৰি মই ছাৰক সমৰ্পণ কৰিছোঁ। ধন্যবাদ। থাৰ্ড ডে FLN ট্ৰেইনিং 19/8/2024 তাৰিখ, স্থান ৰাষ্ট্ৰভাষা হিন্দী উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিক্ষাখণ্ড লংকা, ৰুম নং 2। জয় জয়তে সকলোকে আজিৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰি আৰু কুশল কামনা কৰি FLN প্ৰশিক্ষণৰ তৃতীয় দিনৰ কাৰ্যসূচীৰ প্ৰতিবেদন পাঠ কৰিবলৈ আগবাঢ়িছোঁ। 9:30 বজাৰ লগে লগে প্ৰাৰ্থনাৰ বাবে সকলো সভাকক্ষত সমবেত হয়। প্ৰশিক্ষণৰ প্ৰশিক্ষক সন্মানীয় ছাকিৰুদ্দিন ছাৰৰ আহ্বান ক্ৰমে প্ৰশিক্ষাৰ্থী সন্মানীয় ৰূপা বৰা দাস আৰু বৰ্ণালী দাসে প্ৰাৰ্থনাৰ ক্ৰম আৰম্ভ কৰে। প্ৰাৰ্থনাত দিনটোৰ তাৎপৰ্য, মহৎলোকৰ বাণী, কুইজ, সাঁথৰ, জাতীয় সংগীত পৰিৱেশন কৰে। প্ৰশিক্ষণৰ সংকল্প পাঠ কৰে শ্ৰদ্ধাৰ প্ৰশিক্ষক তপন ঘোষ ছাৰে। লগে লগে 17/8/24 তাৰিখে হৈ যোৱা দ্বিতীয় দিনৰ প্ৰতিবেদন শ্ৰদ্ধাৰ মজিবুৰ ৰহমান ছাৰে পাঠ কৰে। ৰহমান ছাৰক শ্ৰদ্ধাৰ প্ৰশিক্ষক তপন ঘোষ ছাৰে ধন্যবাদ জনায়। তৃতীয় দিনৰ প্ৰতিবেদনৰ বাবে শ্ৰদ্ধাৰ ছাকিৰুদ্দিন ছাৰে ৰূপা বৰা দাসৰ নামটো ঘোষণা কৰে। ইয়াৰ পাছতে দ্বিতীয় দিনৰ প্ৰশিক্ষণৰ আঁত ধৰি তৃতীয় দিনৰ প্ৰশিক্ষণৰ আৰম্ভণি কৰে শ্ৰদ্ধাৰ ছাকিৰুদ্দিন ছাৰে। পঠন কি এই প্ৰশ্নৰ উত্তৰ বিচাৰে। প্ৰশিক্ষাৰ্থীসকলৰ মাজত 3-4জন শিক্ষকৰ উত্তৰৰ পাছত শ্যামলী বৰাৰ উত্তৰৰ আঁত ধৰি ফকিৰুদ্দিন ছাৰে সেই বিষয়ে শুৱলাকৈ পাঠদান কৰে। পঠন শ্ৰেণীকোঠাত কেনেকৈ কৰিব লাগিব তাৰো সম্যকভাৱে বুজাই দিয়ে। লগতে পঠনৰ প্ৰত্যাহ্বান আঁতৰোৱাৰ নিয়ম, ব্যৱস্থা, মূল্যায়ন আদি গহীন বিষয়বোৰ সূক্ষ্মভাৱে পঢ়িয়াই কয়। তেওঁ প্ৰশিক্ষণটো প্ৰশিক্ষাৰ্থীসকলৰ মাজত সংযোগ কৰি এক আকৰ্ষণীয় কৰি তোলে। ইয়াৰ উপৰি উচ্চাৰণ, আনন্দদায়ক পঠন, শিকন, স্বতন্ত্ৰ পঠনৰ কথাও বুজাই দিয়ে। ইয়াৰ মাজতে চাহবিৰতি ঘোষণা হয়। চাহবিৰতিৰ পাছত ছাকিৰুদ্দিন ছাৰে প্ৰশিক্ষণৰ উচ্চাৰণ সম্পৰ্কে এক সবল আলোচনা আগবঢ়ায়। আনন্দদায়ক পঠন, অংগী-ভংগীৰে শিকন সম্পৰ্কে সুব্যাখ্যা আগবঢ়ায়। ইয়াৰ পাছতে তপন ঘোষ ছাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অৰ্থাৎ 17/8/24 তাৰিখে প্ৰদান কৰা আদৰ্শ পাঠ দিয়াৰ বাবে দলীয়ভাৱে ভগাই থোৱা শিক্ষকসকলক আহ্বান জনায়। প্ৰথম এ দলৰ হৈ প্ৰশিক্ষাৰ্থী জ্যোৎস্না চন্দ্ৰ বাইদেৱে আদৰ্শ পাঠ দিয়ে। বি দলৰ হৈ বৰ্ণালী নাথ আৰু তেওঁৰ সহযোগীসকলে উত্তম TLM ব্যৱহাৰ কৰি পাঠদান দিয়ে। ইয়াৰ পাছতে চি দলৰ হৈ অজয় তালুকদাৰ ছাৰে লিখনৰ ওপৰত আদৰ্শ পাঠদান দিয়ে। তাৰ পাছত ৰাজেশ পাল আৰু প্ৰশান্ত ভূঞা ছাৰেও আদৰ্শ পাঠদান দিয়ে। প্ৰশিক্ষাৰ্থীসকলৰ পাঠদানৰ আঁত ধৰি শ্ৰদ্ধাৰ তপন ঘোষ ছাৰে সাৱলীল পঠনৰ কৌশল সম্পৰ্কে PARE সূত্ৰৰে বুজাই দিয়ে। 12 ছেকেণ্ডত 5টা শব্দ কোৱা আৰু 60 ছেকেণ্ডত 60টা শব্দ ক'ব পৰা হ'লে পঠনৰ সাৱলীলতা আহে বুলি কয় আৰু তেনেদৰে বিদ্যালয়ত পঢ়াবলৈ উদাহৰণসহ বুজাই দিয়ে। লগে লগে প্ৰশিক্ষাৰ্থীসকলক দুটা ভাগত ভাগ কৰি পঠনৰ প্ৰত্যাহ্বানৰ জটিলতা আৰু প্ৰতিকাৰসমূহ চিন্তা কৰি লিখিবলৈ দিয়ে। প্ৰত্যাহ্বান বাছনি কৰিবলৈ ৰূপা বৰা দাসক আহ্বান জনায়। 12:40 আহাৰ বিৰতিৰ ঘোষণা হয়। পৰৱৰ্তী দ্বিতীয় পৰ্যায়ৰ কাৰ্যক্ৰম 2 বজাত আৰম্ভ হয়। এই কাৰ্যক্ৰমত পঠনৰ প্ৰতিকাৰসমূহৰ পুংখানুপুংখ আলোচনা হৈ প্ৰতিকাৰসমূহ চিনাক্ত কৰা হয়। পঠনৰ মন্থৰ গতি নাশ কৰা, ব্যাকৰণৰ জ্ঞান দিয়া, শিশুকেন্দ্ৰিক দলীয় পঠনৰ ব্যৱস্থা লোৱা, শিশুৱে নোৱাৰিলে ভয় নোখোৱাই প্ৰশংসা কৰি পাঠদান দিব লাগে। ইয়াৰ পাছতে অংগী-ভংগী আৰু গীত মাতেৰে পাঠদান কেনেকৈ আকৰ্ষণীয় কৰিব পাৰি তাৰো ব্যাখ্যা দাঙি ধৰে। লগতে তপন ঘোষ ছাৰে অংগী-ভংগীৰে পাঠ কেনেকৈ পাঠদান হয় তাৰ প্ৰদৰ্শন কৰিবৰ বাবে প্ৰশিক্ষাৰ্থী ৰূপা বৰা দাসক আহ্বান জনায়। লগে লগে বাইদেৱে এটি গীতেৰে আদৰ্শ পাঠদান দিয়ে। তৃতীয় দিনৰ প্ৰশিক্ষণৰ TLMৰ ব্যৱহাৰ আৰু প্ৰস্তুত কৰিবৰ বাবে কেইবাবাৰো ব্যৱস্থা লোৱা হয়। শ্ৰদ্ধাৰ তপন ঘোষ ছাৰে বিদ্যালয়ত পঠনৰ বাবে লাভ কৰা সামগ্ৰীসমূহৰ তালিকা প্ৰস্তুত কৰিবলৈ দি কোন সামগ্ৰী OLD, ডিকোডিং, ৰাইটিং, ৰিডিঙৰ অন্তৰ্ভুক্ত হয় তাক উল্লেখ কৰিব দিয়ে।
প্ৰশিক্ষাৰ্থীসকলে লগে লগে বিদ্যালয়লৈ যোগন ধৰা TLMৰ ওপৰত ভাগ কৰি লিখি ছাৰক জমা দিয়ে। ইয়াৰ লগতে তপন ঘোষ ছাৰে শিক্ষকৰ হাতপুথিখন বিদ্যালয়ৰ পাঠদানৰ অতি প্ৰয়োজনীয় সামগ্ৰী বুলি কয়। ইয়াৰ পাছতে ছাকিৰুদ্দিন ছাৰে লিখন কি, লিখন কিয় লাগে আৰু লিখনৰ বাবে শিক্ষকসকলে কি কি কৰিব লাগে তাৰ সুব্যাখ্যা আগবঢ়ায়। শব্দৰ অৰ্থ, বানান শুদ্ধি, ব্যাকৰণৰ ধাৰণাৰ লগতে কেনেকৈ শ্ৰেণীকোঠাত লিখন শিকাব তাৰ পৰিকল্পনা কৰিব লাগে। তাৰ বাবে 4টা ব্লকৰ কথা উল্লেখ কৰে, যেনে মডেল ৰাইটিং, আৰ্হি লিখন, শ্বেয়াৰ লিখন, গাইড লিখন আৰু তাৰ পাছতে ছাত্ৰ ছাত্ৰীক স্ব-লিখনৰ বাবে আগবঢ়াই দিব লাগে বুলি সুন্দৰ ব্যাখ্যা আগবঢ়ায়। লিখনৰ প্ৰতিকাৰ আৰু প্ৰত্যাহ্বান সম্পৰ্কে প্ৰশিক্ষাৰ্থীসকলৰ মাজত আলোচনা বিলোচনা কৰি এক সুপৰামৰ্শ আগবঢ়ায়। 3য় দিনৰ কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটে। এটা কথা লিখিবলৈ থাকি গ'ল, ৰাষ্ট্ৰীয় সংগীত যে পৰিৱেশন থাকিব। প্ৰতিবেদন প্ৰস্তুতকৰ্তা ৰূপা বৰা দাস, 4 নং গেৰাপথাৰ প্ৰাথমিক বিদ্যালয়। মোবাইল নম্বৰ হৈছে 8099219628। বিশেষ দ্ৰষ্টব্য, প্ৰতিবেদনখন প্ৰস্তুত কৰোঁতে মোৰ অজানিতে ৰৈ যোৱা কোনো বিষয়ৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী। প্ৰতিবেদন প্ৰস্তুত কৰাৰ দৰে যি মহত্তমক মোক নিয়োজিত কৰিলে তাৰ বাবে প্ৰশিক্ষকৰ লগতে ছাকিৰুদ্দিন ছাৰক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।